উখল বাখল ৰহাৰ ঐতিহাসিক জোঙাল বলহু ক্ষেত্ৰ পিতৃপুৰুষক স্মৰণ তিৱাসকলৰ পিতৃপুৰুষ বীৰ ৰজা জোঙাল বলহুৰ স্মৃতিত অনুষ্ঠিত কৰা হয় জোঙাল বলহু দিৱস দিনজোৰা কাৰ্যসূচীৰে ৰঙীন হৈ পৰে স্মৃতি বিজড়িত ক্ষেত্ৰখন পুৱাৰে পৰা আৰম্ভ হয় পিতৃপূজাৰ কাৰ্যসূচী জেলাসকলৰ দ্বাৰা অনুষ্ঠিত তিৱাসকলৰ ধৰ্মীয় অনুষ্ঠান তিৱা স্বায়ত্তশাসিত পৰিষদ আৰু তিৱা জাতীয় সংগঠনসমূহৰ উদ্যোগত অনুষ্ঠিত হয় জোঙাল বলহু দিৱস পতাকা উত্তোলন বন্তি প্ৰজ্বলন আদিৰে আৰম্ভ হয় কাৰ্যসূচী বিভিন্ন ৰীতি নীতিৰে পালন কৰে জোঙাল বলহু দিৱস তিৱাসকলে দুপৰীয়াৰ ভাগত অনুষ্ঠিত হয় মুকলি সভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সভাখনত বহু গুৰুত্বপূৰ্ণ মন্তব্যৰে ভাষণ প্ৰদান কৰে অধ্যক্ষগৰাকীয়ে তেওঁ কয় তিৱা জাতিৰ ভাষা সংস্কৃতি কেতিয়াও বিলুপ্তি হ'ব নোৱাৰে ভাষা থাকিলে সকলো থাকিব সংস্কৃতি থাকিব সেয়ে তিৱা ভাষা প্ৰচলন আৰু প্ৰসাৰ কৰিবলৈ তিৱা স্বায়ত্ত পৰিষদক আহ্বান জনায় বিশ্বজিৎ দৈমাৰীয়ে আমি আমাৰ কিতাই কেতটো নিলিখে মই কৰুৱে অটনমাস কাউন্সিলখন গঠন হোৱা 30 বছৰ হ'ল লাহে 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 আমি পাহৰিব ধৰিছো যে ইয়াৰ ইতিহাস কেনে কৰিলো তিৱাসকলৰ অটনমাস কাউন্সিল গঠন হৈছিল না হয় এটা জাতিৰ মানে পৰিচয়টো দাঙি ধৰে তেওঁৰ ড্ৰেছ পোছাক সংস্কৃতি আৰু মানে সমাজখনৰ ৰীতি নীতি তো সেইটো ধৰি ৰখাটো অত্যন্ত দৰকাৰ গতিকে মাজত তিৱাসকলৰ যিহেতু ৰজাও নাই কোনো তেনেকুৱা ধৰণৰ আপোনাৰ মানে কি কয় ব্যৱস্থা নাই ভাষাৰ পৰা আৰম্ভ কৰি চবকৈ ধৰি ৰখাটো অলপ মুস্কিল হৈছিলে আৰু হেৰাই যাব খুজিছিলে কিন্তু আজি যিহেতু পুনৰ অটনমাস কাউন্সিল পালে অলপ ক্ষমতা হ'ল চবে পুনৰ জাগ্ৰত হৈ গ'ল মুকলি সভাত লগতে উপস্থিত থাকে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰ স্থানীয় বিধায়ক শশীকান্ত দাসসহ কেইবাজনো কাৰ্যবাহী সদস্য মুকলি সভাতে জোঙাল বলহু দিৱসৰ উপলক্ষে প্ৰকাশ কৰা স্মাৰক গ্ৰন্থ জোঙাল বলহু উন্মোচন কৰে গোভা ৰজা প্ৰবীণ দেওৰজাই অনুষ্ঠানত তিৱা কৃষ্টি সংস্কৃতিৰে উজ্জীৱিত কৰি তোলে জোঙাল বলহু ক্ষেত্ৰ ৰহাৰ পৰা ৰমেশ নাথৰ ৰিপৰ্ট NKTV+।